ঘৰৰ কাম কৰি কৰি একদম অৱস্থা নাইকিয়া হৈ আছে কৃষ্ণ ভগৱান এই জহনি যোৱা ল'ৰাতে পিন্ধি থকা কাপোৰকেইটা এইখিনিতে কেলে পেলালি বাৰু হা আয়ো মই তুলিম বুলি ভাবিছিলো পাহৰি গলো এই তই সদায় ভাবিয়ে থাকো ল'ৰা তই এইকেইটা নিপেলাই কেলে বিচনাখনত বা আলনাডালত থৈ আহিবগে নোৱাৰ তুমি আছাইচোন তুমি তুলিলেও হ'ল মই তোৰ চাকৰহে বাপেৰে মোক চাকৰহে আনিলে তোৰ ভাগৰ সেই আলপচান ধৰিবলৈ মোৰ যদি ছোৱালীজনী থকা হলে নহয় আজি মোক সহায় কৰি দিলেহেঁতেন তোক জন্মদিন ডাঙৰ ভুল কাম কৰিলো বাপেৰটো কামলৈ ওলাই গুচি যায় তইও ভামুককে যা ভামুককে আহ য'ত বস্তু ততে পেলাও সোনকালে বিয়া পাতি ল কিন্তু কৈ দিছো দেই পাতিম নহয় ৰবাচোন কেলে নছে অভাৱ কথা আৰু চা তোৰ লগত চবেই বিয়া পাতিলে তোৰ এতিয়া 30 বছৰ হৈ গল চুলি পকিলে কাইলৈ পকিলে ক'ত ছোৱালী পাবি হা ছোৱালীজনী সোনকালে নানাও কেলে আনিম ৰবা বিয়া ছোৱালীজনী চাই থৈছো এজনী আনিব লাগিব চাই থৈছ কবলৈও বেয়া নিজৰ মাক হিচাপে তই ছোৱালীজনী পতাব নোৱাৰিলি আৰু হা এই ৰাস্তাত গৈ পেলাই ঘৰতে বুঢ়া হবিগে কুকুৰ চুকুৰ গোটেইখন মোৰ মই জাপি দিছহি কুকুৰাক ভাত খোৱা হগুৱা চব কৰিব লাগে সোনকালে ছোৱালীজনী আনি লবি দেই এইজনীচোন ভাইৰেল ছোৱালী এইজনীকে বিয়াৰ প্ৰস্তাৱটো দি দিব লাগিব তাইকে আনিব লাগিব মই এইক যদি কেনেবাকে আনো দুইটাই ভিডিঅ' বনাই পইচা ইনকম কৰিব পাৰিবিচোন ফেচবুকত দি ইনষ্টাগ্ৰামত দি ইউটিউবত দি পতাই লওঁ राम राम कालिए पापा के नेटवर्क डालो किनु होल जानू पाए एयरटेल टावर डालनु কৰ গয়া সুকত বহালে আয়ো ইনষ্টাগ্ৰামৰ ইমান ফেন ফলোৱাৰ আছে মোক একদম ভিডিঅ' চাও কৈছে ভিডিঅ'টা আপলোড কৰিব পৰা নাই ময়ো চাব পৰা নাই ইমান ফেন ফলোৱাৰ্ছ আছে ইফালে মই ইনষ্টাগ্ৰামৰ একদম টপত আছো আজি অপেক্ষা যিয়ে নহওক তামোল গছজোপালে উঠি যাওঁচোন ওপৰত টাৱাৰ পাই বুলি কয় কৃষ্ণ ভগৱান খালি আৰু হৈ নপৰিলে হয় আৰু দেই আজি টাৱাৰো ল'ম ইনষ্টাগ্ৰামৰ ৰিলছটো তামোল গছৰ ওপৰতে হেৰি আপলোডো কৰি থৈ আহিম আয়ো ইনষ্টাগ্ৰামৰ কাৰণে মই ময়ো থাকিব পাৰো নহয় অকণো প্ৰব্লেম নাই এইটো বুকুতে ভৰাই লওঁ ইনষ্টাগ্ৰাম হে আয়ো ইনষ্টাগ্ৰামৰ কাৰণে মই জীৱনটোৱে জীয়াই দিম কোনোবা দিনাখন নেটৱৰ্ক নাই ইমান দিগদাৰ হৈছে মাজনীকে পাপাকে কলো বোলো হেৰ বোলো ৱাইফাই এটা বোলো আনি দিবিচোন আজিলৈকে ৱাইফাই এটা মানুহ নকলে কৃষ্ণ জয় লাগক কি মাখনি জয় 100 নেটৱৰ্ক 100 পুৰা নেটৱৰ্ক ফটাফটি এতিয়াহে মই আপলোড কৰিম কোনটো দিওঁ সৰগত জিলিকে ইন্দ অমৰাৱতী নীলাক্ষী নেওগ সেইটোকে দি লওঁচোন এইবোৰ দেখোন মেছেজ ভাইৰেল বাপৰে ইনষ্টাগ্ৰামৰ ভাইৰেল অকে মানস ই দেখোন মেছেজ কৰিছে ল'ৰাটোৰ লগত মই সদায় মেছেজ কৰিয়ে থাকো আজিহে ৰিপ্লাই দিছে তোমাক মই ভাল পাওঁ আই লাভ ইউ মানে সেনেকে আকৌ পটককে ভাল পাব নোৱাৰো নহয় আই লাভ ইউ বুলি ক'লে হ'লেও চেষ্টাটো কৰিম বোপাই চেষ্টা হেৰি নাই নহয় ৰচোন ফোন এটা ইনষ্টাগ্ৰামত তালে কৰি লওঁ নেটৱৰ্ক ফাটাফটি আজি তামোল গছৰ ওপৰত হেল্ল' মানস আয়ো বাপৰে তোমাৰ ৰিলছ চাইবকে মই ভাত পানী একোৱে নাখাওঁ ইমান দিনে তোমাক মেছেজ কৰি আছো তুমি আই লাভ ইউটো আজিহে দিছা শুনা আকৌ আমাৰ ইয়াত নেটৱৰ্কৰ ইমান প্ৰব্লেম জানানে এয়াৰটেল নাপায় ভোডাফোন নাপায় জিঅ' নাপায় মুকেশ আম্বানীলে ফোন কৰিছিলো মই বোলো হেৰ বোলো তাৰ এটা আমাৰ বাৰীতে বোলো ভৰাই দিবচোন তোক মই লোকেশ্যনটো তামোল গছজোপাৰ ওপৰত উঠি আছো গম পানে নেটৱৰ্কৰ কাৰণে মই লোকেশ্যনটো তোক মই দি দিছো লোকেশ্যনৰ মতে তই গুচি আছোন দেই হ'ব দে কৃষ্ণ ভগৱান এতিয়াহে জটো আহিছে সিও আহকচোন বাৰু তাৰ পৰাই হস্পট লৈ মই আজি গোটেইখনকে একদম ভিডিঅ' আপলোড কৰিব লাগিব যাওঁ কৃষ্ণ জয় মা কালী মিনতি যে মিনতি নেটৱৰ্কো আনিলো মতাও আনিলো মতা আহি এটা ঘৰত সোমাবহি কৃষ্ণ ঘৰত কোনোবা আছেনে লোকেশ্যনটো সেইটোৱে দিয়া আছে সেইটোৱে হয় মই মানস আহিবচোন পালাহি তাকে মই এই জাষ্ট তামোল গছৰ পৰা একদম লেণ্ডিং হৈ তললৈ নামি আহিছো গম পাই নে লেণ্ডিং কৰ পৰা তামোল গছৰ পৰা আয়ো একদিন ইনষ্টাগ্ৰামৰ ৰিলছ দিব পৰা নাই নহয় তুমি বনাইছা নে ভিডিঅ' বনাই আছো বাৰু বনাই আছা আয়ো তোমাৰ যে একদম ভিডিঅ'বোৰ চাই গম পাই নে একদম ৰাতি মোৰ একদম টোপনিয়ে নাহে গম পোৱা আৰু ৰিলছ এটা বনাম মেলি ইমান ভাবো আজি আহিলা ভালে কৰিলা তুমি মই একদম এটা ৰিলছ বনাব লাগিব ভিতৰলৈকে আহা অকমান ৰিলেক্স হৈ লোৱা ভিতৰলৈকে আহা বাহিৰতে বহো নাই আমাৰ বাহিৰত বহা নিয়ম নাই আহা ভিতৰতে আহা গাঁৱৰ মানুহ আমি সহজ সৰল জানানে গাঁৱতে আছো আৰু বগা চিগায়ে দেখিছানে গাঁৱৰ মানুহ আমি সহজ সৰল বানপানী আহিছিলে বানপানী গোটেই একদম পানীয়ে একদম গোটেই ভৰপূৰ হৈ গ'ল মায়ে ক'লে বোলে এইবোৰ ইয়াৰ ওপৰতে এনেকে উঠাই দিছো একো নহয় দিয়া মই সেইটোকে ৰ'বা মই পানী লৈ আহিছো তোমাৰ কাৰণে পানী খাবা হোৱা
লোৱা হেৰি কথা এষাৰ কওঁ কোৱাচোন মই মানে একদম খোলা মনৰ একদম খোলা মানুহ সেইটো কাৰণে আহিছো হেৰি বিয়া হবা মোৰ লগত বিয়া হোৱা কথাটো মানে সেনেকে পটককে বিয়া হোৱা কথাটো মই ভাবিব নোৱাৰো কাৰণ কেলে মাহঁতৰ ঘৰৰ মানুহৰ লগত মই পাতিব লাগিব যিহেতু মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলো তাৰ মাজতে মই কমেডি ভিডিঅ' বনাই থাকো তাৰ পৰা ইনষ্টাটো বনাও মাহঁতক সোধাৰ পাছতে ভাবিম বাৰু তেতিয়া কিবা এটা মানে আমি দুইটা তেতিয়া ভিডিঅ' চিডিঅ' বনাব পাৰিম ভিডিঅ' পতাটো বাৰু লাইট কেছ কিন্তু খালি মোৰ ঘৰত অলপ প্ৰব্লেম মা পাপাৰ অলপ ষ্টিক হয় সেইকাৰণে ঘৰত আলোচনাটো কৰি পেলাইহে মই তোমাক ক'ব পাৰিম কথাখিনি ঘৰত আলোচনা কৰি লোৱা মোৰ কথা একদম চিধা চিধি কাৰণে মই কৈ দিলো তোমালোকৰ ঘৰৰ পৰা যদি চাপোৰ্ট আছে তেতিয়া মাহঁতক ক'বা ঘৰলে মাহঁতক পঠিয়াবা তেতিয়া মাহঁতে কিজানি হয়তো চাপোৰ্ট কৰিবও পাৰে ন ঠিক আছে হ'ব বাৰু এই মই এতিয়া যাওঁ যোৱা তেন্তে দেই তুমি কথাটো ভাবি চাবা ঠিক আছে ঠিক আছে দিয়া মোক ফোন কৰি ক'বা দেই হ'ব ই দেখোন মনৰ কথাটোৱে কৈ দিলে বাকী ল'ৰাটো দেখিবলৈ ইমানো বেয়া নহয় অকমান কালাৰটো ব্লেক হ'লেও চলি যাব মইনো কি ধুনীয়া খালি মাহঁতক কথাটো মই সুধি যাব লাগিব মাহঁতক যদি নুসুধো পাছত একো দিগদাৰ হ'ব নহয় যিয়ে নহয় মাৰ লগত আলোচনা কৰি পেলাইহে মই তাক গোটেই কথাখিনি ক'ম অসমীয়াত কথা এটা কয় নহয় দুখীয়া মানুহ ঘৰ ছোৱালী ধনী মানুহ ঘৰলৈ আহিলে এনেকুৱা কষ্ট হয়ে বাপৰে অহা 4 দিন হৈছিলেহে শাহুজনী যিহে মুখখন চুকা আখেৰো একদম লাও পাছ কচুপাত একদম ৰিলছ এটাও বনাবলৈ সময় নাপাওঁ নহয় এইখিনিয়ে ভাল আছিলে কিনো পৰৱৰ্তী পৰিলে জানো ইনষ্টাগ্ৰামত একদম ৰিলছালেহে আহিলো তই দেখি ভুৱাই আছহি হা কাম নাই বন নাই কেলে ভিতৰৰ কামবোৰ কোনে কৰিব কাম কৰিব নহয় মা মই ৰিলছৰ মানুহ ৰিলছে কৰি থাকিম মই অহা 4 দিন হৈছেহে আপোনালোকে একদম ইমান কাম দিছে ইমান চিঞৰ লগাইছে মোৰ ঘৰ দুখীয়া হ'ব পাৰে মা পাপাহঁত দুখীয়া হ'ব পাৰে আমি এসাঁজ খালে এসাঁজ নেখালে আমি পেট বান্ধি থাকো কিন্তু আপোনালোকৰ ধনী ঘৰখনলৈ আহি পেলাই মোক যিকোনো অত্যাচাৰ কৰিছে মই কিন্তু থাকিব আৰু বেছি দিন নোৱাৰো কৈ থৈছো আকৌ আই তোকনো এতিয়ালৈকে মই কি অত্যাচাৰ কৰিলো তই যে এনেই বাহিৰত যে মানুহবিলাকক শুনাইছহি ফুটৰ নামত ফটো লোৱা নাই এই অহা দিনাখন বা দেখিছো নহয় ধুমা ধুম ফটো মাৰি কৰি ই ফেচবুক ইনষ্টাগ্ৰাম গোটেইখনতে দি ফুৰিছ হা কথা নাই মোৰ কিন্তু কালিলৈ দেখিলে কথা বেয়া হ'ব হা তোক বিয়া পাতি আনিছো ঘৰৰ কাম কৰিবলৈ ইটো সিটো কৰা বা ৰিলছ কিবা কিবি বনা তই কিন্তু একো কাম বন নকৰিবলৈ এনেকে বাহিৰত ৰৈ থাকিলে নহয় হ'ব আপোনাৰ ল'ৰাই যেতিয়া ৰিলছ বনাই আপুনি তেতিয়া মুখখন একো চলাব নোৱাৰে এতিয়া মই বুৱাই হৈ আহিলো নহয় ৰিলছ এটাও বনাই ভালকে থাকিব নোৱাৰো হ'ব যদি কেনেবাকে কিবা হয় নহয় ইষ্ট কৰক মই কিন্তু ঘৰলৈ গৈ যাম এইখন ঘৰত মই একো নাথাকো তাই মুখখন কোন বোৱাৰী গুণ এটাও নাই কপালত ফুট নাই হা মাহ নদী গুণ যোৱাই নাই তাই সেইদে গোটেই বাহিৰত উৰাই ঘূৰাই একদম কি পকা জোঙা কৰি আপোনাৰ পিতেকে মোক নিজে কৈছিলে আমাৰ ঘৰলৈ গ'লে ছোৱালী গতেহে ৰখাম বোৱাৰী গতে নহয় কিন্তু ছোৱালী গতেও নহ'লে এটা বোৱাৰী গতে নহ'লে আপোনাৰ লেলে চেচাখিনি শুনি মোৰ একদম মূৰটো কাম নাইকিয়া হৈ গৈছে কথা ক'ব নাই আমি যৌতুকৰ নামত একো কথা নাই তোক যে আমাৰ ঘৰত বোৱাৰী কৰি আনিছো যৌতুকৰ নাম নল'ব আপোনাৰ পিতেকে ইনষ্টাগ্ৰামত চিনাকি হৈ মোক আনিছে এতিয়া আকৌ যৌতুকখিনি লাগে নানিবই লাগিছিলে আকৌ আপোনাৰ পিতেকে প্ৰথম জইনাখন যি কৈছিলে তোমাৰ লগত ৰিলছ বনাম ফেচবুকত বনাম ইউটিউবত বনাম এতিয়া সেইবোৰ কৰিবলৈ আনিছিলে কিবা মোৰ ঘৰ কাম কৰিবলৈ নাই মই এতিয়া 10টো মানে এজনী ইউটিউবাৰ হৈ পেলাই আপোনালোকৰ ঘৰত মই আহিছো বুলিকে দুখীয়া হ'ব পাৰে কিন্তু মোৰ এটা সন্মান আছে অসমত জাৰ মাৰিব ফালি দিম জাৰ মাৰিব তাই ইউটিউবাৰ কাম কৰি দিবহি মোৰ ল'ৰাটো জীৱন ধ্বংস কৰি পেলাই জীৱন ধ্বংস কৰাৰ কথা নকব দে জীৱন ধ্বংস কৰাৰ কথা আপোনাৰ ল'ৰাইহে মোৰ জীৱনটো ধ্বংস কৰিলে নাহো বুলি কৈছে মোৰ ল'ৰাটোকে 10 বছৰ মানে ডাঙৰ পাতে খাই কাৰণে হনু ওলালে চকু সোমালে বুঢ়ী মোৰ ল'ৰাটো দেখিবলৈ যাদু মন্ত্ৰ কৰি পেলাই সৰু ল'ৰা দেখি আহিলে এতিয়া মোৰ ঘৰত ৰাজত্ব কৰিবলৈ আহিছে নচলিব মোৰ লগতো নচলিব কেতিয়াবাতে গুচি যাম আপোনাৰ পিতৰ মাতক আজি হিষ্টমিষ্ট কৰিম তোক মই চুলি চিঙি ডাল কৰিম ৰ আহিবলৈ দে টিপি বৰসা পানী ক'ত কি লগাই থৈছা ক'ত বাজি আছে ন হয়তো মাৰ মূৰত লগাই দিছো দেখা নাই মোবাইলটো হা ৰিলছ বনাবলৈ আনিছিলি মাৰে কিবা ক'লে মই এইবোৰ নুশুনো নহয় হে প্ৰভু মায়ে দেখিলে গালি প্ৰথম আনিবলৈ যাওঁতে মই কৈছিলো মই ৰিলছ মানুহ ৰিলছ বনামি হা এটা মাৰৰ কথা শুনিম নেকি অকণ আঁতৰি দেখোন এইটো ৰিলছটো ওলাই লওঁ চব ছোৱালী ভাইৰেল হৈছে দেখা নাই আপোনালোকৰ নাথাকো আপুনি প্ৰথম কওঁতে কৈছিলে ৰিলছ বনাবলৈ আহিম বুলি কৈছিলো এতিয়া আকৌ মাৰপিট কৰিছে মাৰ লগত মোৰ কথা নাই তোৰ মাৰ লগত মোৰ 1% কথা নাই মই ৰিলছৰ মানুহ ৰিলছ বনামে বৰ জমনি নাতিলা আহি মাৰৰ মূৰত বাপেৰৰ মূৰত ফোনটো আছে লৈ
অথনিয়ে ভাতগাল উলিয়াই থলো এতিয়ালৈকে দুটা খা খাব নাই ক'ত ৰাতিপুৱাই ওলাই গৈছে ক'ৰবাচোন ৰিলছ বনাইগে ৰিলছ বনাবলৈ গৈছ যা ভাতটো নবনাই যিজনী বোৱাৰী আহিলে মই বনাই দিছো এতিয়া একেবাৰে ঢাকোনত ভাত থ'ব লাগিব সদায় সদায় ককা ভাত মই খাবলগীয়া হয় ৰিলছ বনাবলৈ গুচি যাব এতিয়া একেবাৰে থাক এইজনী সঁচাকৈ দে ৰিলছ বনোৱা ছোৱালী বোৱাৰী কৰিব নাপায় কিন্তু এইবাৰ ঢাকি থ'বলগীয়া হ'ল ৰাম 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 এইজনী বোৱাৰী আনিলে কেলেনো ঠিক নাই দেই ঘৰৰ কাম এটা নকৰে তাই মই সেই বুঢ়ী মানুহজনী হৈ পেলাই ঘৰৰ কাম কৰিবলগীয়া হৈছে ৱাও এইজনী এইবোৰ কি পিন্ধিছে হাফ পেণ্ট এটা পিন্ধি চাদৰখন পিন্ধি পেলাই এইবোৰ কি পকলো জোঙা কৰি নাচিছে এইক আজি নহয় মই এইক ভালকে জন দিমগে এই অকে মানচটোলৈ অহা পা বিয়া যিদিনাখন বা হলো সেইদিনাখন বা এটাও ৰিলছ মোৰ ভাইৰেল নোমা হ'ল আজি এটা ৰিলছ এটা বনাই চাচোন শাহু চাহু নেমানো নহয় কিবা ক'বলৈ হ'লে হাৰৰ পৰা কোবাই দিম এটা বনাই লওঁ আজি ৰিলছটো একদম মোৰ ভাইৰেল মাৰিবই লাগিব চনি চনি পেটলি লখা এই দুনিয়া পিতলি এই দুনিয়া পিতলি ৰিলছ বনাই আছো আপুনি সদায় সদায় ৰিলছ বনাব দিব ইমান অশান্তি কৰে মোক ৰিলছ বনাইছ পুতটোতো নললিয়ে পিন্ধিছ কিবা হা এই ওচৰত যদি কেনেবাকে চুনচুনি দেখে গোটেইখন উলিয়াব হা তই কি ৰূপ লৈছ বা তই টেষ্ট খাবলৈ আপোনাৰ ল'ৰাটোতে সেইদিনাখন মই এটাও ৰিলছ ভাইৰেলে নেমাৰে জানেনে আগতে একদম অসমত মই টপ আছিলো এতিয়া মই একদম একোৱে নাই মোৰ অপেকে তেজ খাটি তই মোক গোটেই ঘৰখন শেষ কৰিলি মান সন্মান এই যদি তোক নহয় মই তোক চা উভতি এবিধ ঠাং ভাঙি এদাই কৰি দিম আজি ল'ৰা হওক বাপেকে তাকো ক'ব লাগিব এনেকুৱা ছোৱালী বিয়া পাতিবলৈ তাক মই কোৱা নাছিলো নহয় তেজ খুৱাতে শেষ কৰিলে মোৰ জীৱনটো